Science Democracy Live Studio মই ডেইজি লৈ আহিছো এই মুহূৰ্তত এক বিশেষ খবৰ এগৰাকী ৰাজনীতিকৰ এক ব্যতিক্ৰমী পদক্ষেপ দিছপুৰ সমষ্টিত ১০,০০০ গছপুলি ৰোপণৰ বিশেষ কাৰ্যসূচী হাতত লৈছে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে নেতাগৰাকীৰ এই পদক্ষেপক যুৱনেতা মৃণাল কাকতিয়ে বিশেষভাৱে খলাক লৈ জয়ন্ত কুমাৰ দাস দিছপুৰ সমষ্টিৰ ৰাইজৰ মৰমৰ নেতা বুলি অভিহিত কৰে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক বিশেষ ৰিপৰ্ট ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসৰ সেউজীকৰণৰ হকে বিশেষ পদক্ষেপ তেওঁ দিছপুৰ সমষ্টিৰ বাবে গ্ৰহণ কৰিছে সেউজ দিছপুৰ সেউজ অসম শীৰ্ষক এক বিশেষ কাৰ্যসূচী ইয়াৰ অধীনত সমষ্টিটোৰ মন্দিৰ মছজিদ ক্লাব আদিৰ চৌহদত ১০,০০০ গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰিছে এই কাৰ্যসূচীৰ অংশ হিচাপে দেওবাৰে মহানগৰীৰ সিজুবাৰীস্থিত মাঝাৰত মূল্যৱান মেহগনি গছৰ কেইবাটাও পুলি ৰোপণ কৰে গছপুলি ৰোপণ কৰি বৰ্ধিত গ্লোবেল ওয়াৰ্মিঙৰ প্ৰভাৱ হ্ৰাসত অৰিহণা যোগোৱাৰ লগতে অৰ্থনৈতিকভাৱেও সকাহ দিয়াৰ লক্ষ্য লোৱা বুলি মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ডেমক্ৰেসি লাইভৰে হোৱা বাৰ্তালাপত নেতাগৰাকীয়ে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে প্ৰসংগক্ৰমে বিগত সময়ছোৱাত সমষ্টিবাসীৰ সৈতে এক সুসম্পৰ্ক বজাই ৰখা বুলি মন্তব্য কৰে নেতাগৰাকীয়ে আনহাতে তেওঁ লগতে গৌৰৱ গগৈৰ সভাপতি নিযুক্তিয়ে এক বিশেষ প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে আনহাতে অসম আন্দোলনত কংগ্ৰেছৰ হাতত ৮৫৫ গৰাকী অসমীয়া ডেকা শ্বহীদ হোৱাৰ কথা অসমবাসীয়ে পাহৰা নাই বুলি কটাক্ষ কৰে জয়ন্ত কুমাৰ দাসে ইফালে গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লৈ যুৱনেতা মৃণাল কাকতিকে ধৰি একাংশ ব্যক্তিয়ে জয়ন্ত কুমাৰ দাসে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে ৰাজনীতিকসকল এইদৰে গঠনমূলক কামত আগবাঢ়ি অহাটো সমাজৰ বাবে ইতিবাচক দিশ বুলি মন্তব্য কৰে ইয়াৰ আগেয়ে জয়ন্ত কুমাৰ দাসে একাংশ দলীয় কৰ্মীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানতো অংশ লয় শেহতীয়া বিশ্বৰ পৰিস্থিতি এয়া যে গ্লোবেল ওয়াৰ্মিঙৰ প্ৰভাৱত আমি ত্ৰাহি মহোদধন কৰিব লগা হৈছে বিশ্বৰ প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম নহয় কি অসম ভূমি কি গুৱাহাটী মহানগৰী আৰু এনে ক্ষেত্ৰত কিছুমান ব্যক্তিৰ মহানুভৱতা যে ৰাইজক জনতাক সেই বিপদৰ পৰা বা সেই সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াৰ উপায় নমস্কাৰ জনাইছোঁ আৰু ডেমক্ৰেসি লাইভৰ তৰফৰ পৰা আমি স্বাগতম জনাইছোঁ আৰু আজি আমি হাতীগাঁও সিজুবাৰীৰ মাজাৰত আছোঁ আৰু এগৰাকী বিশেষ নেতাৰ সৈতে আছোঁ এইগৰাকী বিজেপি নেতা সেই সময়ৰ বিজেপি নেতা যি সময়ত তেওঁলোকৰ দলৰ পৰা সভা কৰিবলৈ গ'লে তেওঁলোকৰ দলৰ মানুহ থাকে যদি ৫জন দৰ্শক থাকে ৩জন জয়ন্ত কুমাৰ দাসৰ কথা কৈছোঁ আৰু অকণমান যদি আমি চাই দিব পাৰোঁ হয় আপুনি আহিব আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে ৰাইজৰ হকে চিন্তা কৰি যে এই গৰমৰ হকে বিজ্ঞানীসকলে চিন্তা কৰিব লাগে যে কেনেকৈ কি কৰিব কিন্তু আমি মানে এই পৰিৱেশৰ সৈতে থাকিব লাগিব ১০,০০০ বৃক্ষ ৰোপণৰ বা গছ ৰোপণৰ আমি পৰিকল্পনা গ্ৰহণ কৰিছে চাওক এইটো মই ইতিমধ্যে আগতে কৰিছিলোঁ ২৫,০০০ চন্দনৰ অগৰু কিন্তু চন্দনৰ কাৰণে বৰ মানে ঠিক নহয় প্ৰায় ৯৯% গছ মৰি গ'ল সেই তেতিয়াই মই চিন্তা কৰিলোঁ আৰু এক্সপাৰ্টৰ লগত কথা পাতিলোঁ যে দুটা মোৰ লক্ষ্য স্থিৰ এটা হ'ল গ্লোবেল ৱাৰ্মিঙৰ এগেইনষ্টত অক্সিজেন প্ৰডাকশ্যন যাতে বেছি হয় আৰু আমি আমাৰ নৈতিক দায়িত্ব আৰু পাৰিপাৰ্শ্বিকতা আৰু হেৰিৰ প্ৰতি আমাৰ যি দায়িত্ব পালন কৰা আৰু আনহাতে যাতে সমান্তৰালভাৱে আৰ্থিক আমাৰ উন্নতি হয় আজি যি ১০,০০০ডাল গছ মোৰ দিছপুৰ সমষ্টিৰ যিমান ধৰ্মীয় অনুষ্ঠান মন্দিৰ নামঘৰ মাজাৰ স্কুল কলেজ ক্লাব যিমান আছে য'ত য'ত আৰু শ্মশান য'ত য'ত যিমান স্থান হিচাপে যিমান দিব পৰা যায় তাৰে মোৰ লক্ষ্য হিচাপে ১০,০০০ডাল লৈছোঁ এতিয়া ১০,০০০ডাল গছৰ ইয়াত যদি ১,০০০ও মৰি যায় ৯,০০০ডালো যদি গছ থাকে তেতিয়াহ'লে কিমান ১০০ কোটি টকা এইটো উৎপাদন হ'ব কি গছ এইটো মেহগনি গছ এইবাৰ লগাইছোঁ মেহগনি গছটো আজিৰ তাৰিখত মানে খুব ভেলুৱেবল গছ এতিয়াও ২,০০০ টকা আজিৰ তাৰিখত তাৰ পাৰ CFT আৰু এই হ'ল আপোনাৰ ১২ বছৰ বা ১৫ বছৰ মেচিয়ৰ্ড হয় আজি এই অনুষ্ঠানতে নাই বুলি মোৰ ৫০ডালমান বৃক্ষৰোপণ হ'ব এই ৫০ডাল যেতিয়া ডাঙৰ হ'ব এই অক্সিজেনৰ বিৰুদ্ধে অক্সিজেন প্ৰডিউচ কৰিব আৰু এই মাজাৰৰে কিবা উন্নয়নৰ অৰ্থে কিবা কাৰ্যালয় হওক কিবা হওক কিবা যদি নিৰ্মাণ কৰিব বিচাৰে তেতিয়া তেওঁলোকে সেই ১৫ বছৰ পিছত কোনো কাৰো ওচৰত হাত পাতিব নালাগে তাৰমানে আৰু সেই ১০ডাল কাটিলে ২০ডাল আকৌ ৰুলে এতিয়া মই সেইকাৰণে আপোনালোকৰ জৰিয়তে ৰাইজক আহ্বান জনাওঁ যে খুব কম মূল্য মই একেলগে ১০,০০০ডাল কিনিছোঁ কাৰণে তাত মূল্য বহুত বেছি হৈছে কিন্তু এডাল গছৰ মূল্য ৩০ ৪০ ৫০ এনেকুৱা ধৰণৰ গছ লৈ এতিয়া আপুনি ১০ডাল যদি কোনোবা মানুহে নিজৰ ঘৰৰ বাৰীত ১০ডাল যদি গছ ৰুই ৫০০ টকাত খৰচ কৰি মাত্ৰ ৬ মাহ যদি আলপৈচান ধৰি তাক ভালদৰে চিন্তা কৰে তেতিয়াহ'লে সেই ১০ডাল গছে বহুত লাখ টকা দিব
তো সেইকাৰণে সেই কথাটো আৰ্থিকভাৱে যাতে লাভান্বিত হয় আৰু আমাৰ এই যি গৰম দেখিছেনে আপুনি ঘামি জুমি জুৰুলি অৱস্থা নাই আগতে ইমান গৰম নাছিল আৰু মই কথা প্ৰসংগত আপোনাক ক'ব বিচাৰোঁ যে আগতে আমি জুন জুলাই মাহত নৰ্থ ইণ্ডিয়াত নাযামেই তাত ইমান গৰম আছিল আৰু এইবাৰ এই জুন জুলাইত মই দিল্লীও গ'লোঁ মুম্বাইও গ'লোঁ দিল্লী আৰু মুম্বাইত যি এসপ্তাহ আছোঁ সেই এসপ্তাহত মই গুৱাহাটীত যিটো যোগাযোগ কৰিছোঁ গুৱাহাটীৰ মানুহ ত্ৰাহি মধুসূদন দেখিছে ইমান গৰম তাত আকৌ গৰমেই নাই তো সেইকাৰণে তাত কি হ'ল এৱাৰনেছটো অলপ বেছি আছে দিল্লী ইমান গৰম আছিল কিন্তু তাত লাখ লাখ গছপুলি ৰুলে চৰকাৰে ৰুলে ব্যক্তিগতভাৱে ইনিচিয়েটিভ ল'লে তো সেইকাৰণে কিন্তু আমি যদি প্ৰত্যেকে এনেকুৱা ধৰণৰ বৃক্ষৰোপণৰ কাম আমি হাতত লওঁ আৰু গছডাল ৰুলেই নহ'ব ফেচবুকত কেৱল মাত্ৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে নহ'ব বিশ্ব পৰিৱেশটো আমি নিজৰ পৰিৱেশ আমি নিজে ঠিক কৰিব লাগিব আৰু আমি সেইকাৰণে মই বিশ্ব পৰিৱেশ দিৱসৰ দিনা এইটো আৰম্ভ কৰিব দিছিল মই বোলো নালাগে মই যিহেতু দিৱস কেন্দ্ৰিক হ'লে একো নহ'ব কাৰণ আজিকালি দিৱসটো এনেকুৱা হৈ গ'ল ফাদাৰ ডে মাদাৰ ডে ছিষ্টাৰ ডে অমুক ডে ভুচুক ডে ভেলেণ্টাইন ডে আমাৰ ডে হৈ গৈ আছে কিন্তু সেই ডেবিলাক একেবাৰে তাৰমানে পশ্চিমীয়া যি ঢং দিয়ে আমাৰ সেইটো নহ'ব আমি ভাল হাতে কামে লাগিব লাগিব আৰু সেইকাৰণে মই যাতে মোক দেখি আৰু 10জনে আগুৱাই আহে সেই চিন্তা কৰি আহিছোঁ যাদৱ পায়েঙৰ কাম বুলি ভাবে প্ৰকৃতিবিদসকল বা বন বিভাগৰ ব্ৰেণ্ড এম্বেচাডাৰৰ কাম বুলি ভাবে আৰু ৰাজনীতিকসকলৰ কাম কি বিৰোধীৰ সৈতে আমাৰ মুখ চপতি মাৰা বা আমাৰ ৰাজনীতি ইলেকশ্যন আহিছে এইবিলাক কৰা তো এইটো এটা নিশ্চিতভাৱে ৰাজনীতিৰ ঊৰ্ধত গৈ এটা বিষয় আৰু ইয়াত দল মত নিৰ্বিশেষে সকলোৱে এই প্ৰক্ৰিয়াটোত আগবাঢ়ি আহিব লাগে আৰু আমি ভাবোঁ যে আপোনাৰ এইটো এটা ৰাজনীতিক হিচাপে ব্যতিক্ৰম কাৰণ ৰাজনীতিত ব্যস্ত থাকিব লাগে দলীয় কাম বা বিভিন্ন তেনেকুৱা তো এই চিন্তাৰ কাৰণে সময় ওলোৱাটো সম্ভৱ হৈছে আপোনাৰ চাওক মই আজি এটা কথা কওঁ আপোনাক কিমান আমাৰ সংগঠন আছে গোটেই অসমত NGO আছে দল সংগঠন মহিলা কমিটি ক্লাব প্ৰত্যেক যিমান সংগঠন আছে এশডাল যদি বছৰত ভালদৰে ভাল গছ লগায় আমাৰ ইকনমিকেলি আৰ্থিকভাৱে অসমখন কিমান ওপৰত গুচি যাব তো সেইকাৰণে আৰু আমাৰ অসমত এই গ্ল'বেল ৱাৰ্মিঙৰ এগেইনষ্টত এটা পৰিৱেশ নিৰ্মাণ হ'ব তো সেইকাৰণে মই উপদেশতকৈ আৰ্হিয়ে ভাল আৰু মোৰ লক্ষ্য এইকাৰণে লৈ লৈছোঁ যে 10,000 ডাল এই এডাল দুডাল বুলি নহয় দেখা যাব 10,000 ডাল মই প্ৰথম শুভাৰম্ভ কৰিছোঁ বশিষ্ঠ মন্দিৰ প্ৰাংগণত তাতে শ্মশানখন আছে স্কুল এখন আছে মন্দিৰ প্ৰাংগণ আছে আৰু সেইদিনাখনে মই হাতীগাঁৱৰ ঈদগাহত এটা সুন্দৰ এখন ফিল্ড আছে তাতে কৰিছোঁ আজি মাজত অম্বুবাচী গ'ল অম্বুবাচীত আমি মাটি খান্দিব নাপায় গছ ছিঙিব নাপায় একো কৰিব নাপায় তো সেইকাৰণে আজি আকৌ দ্বিতীয় দিনৰ যি কাৰ্যসূচী সেই মানে দ্বিতীয় পৰ্যায়ৰ যিটো কাৰ্যসূচী মই এই মাজাৰৰ পৰা লৈছোঁ এটা পবিত্ৰ স্থানৰ পৰা লৈছোঁ এই আমাৰ দিছপুৰ সমষ্টিৰ একদম প্ৰাণকেন্দ্ৰত স্থিত এইটো আৰু সেইকাৰণে যে আমি কেৱল মাত্ৰ ৰাজনীতি কৰিলোঁ খালি ইয়াক গালি পাৰিলোঁ তাক গালি পাৰিলোঁ আৰু নিজৰ একো নকৰিলোঁ সেনেকৈ নহ'ব আমি হাতে কামে কৰি দেখাব লাগিব আৰু মই কোনোবাই মোক চাবাচি দিব কোনোবাই মোক নাম দিব কোনোবাই মোক পুৰস্কাৰ দিব সেই উদ্দেশ্য মই নহয় মই মোৰ নিজৰ কাম কৰি গৈছোঁ আৰু মই কৰি যাম প্ৰত্যেক বছৰে মই এনেকৈ আৰু এই আপোনালোকে ইতিমধ্যে মোক ঘোষণা কৰিছোঁ মোৰ জন্মদিনৰ দিনা মোৰ নিজৰ ব্লাড দিছোঁ মোৰ এই বয়সতো মই ব্লাড দিছোঁ দিব পাৰে বুলি কোৱাৰ লগে লগে তাৰ উপৰি সেইদিনাখন মই ড্ৰাগছৰ বিৰুদ্ধে মই এটা সজাগতা আনাৰ কাৰণে আমি কাম আৰম্ভ লৈছোঁ হাতত এই গছপুলি ৰোপণৰ যিহেতু এইটোৱে সময় এই জুন আৰু জুলাই যিটো নেচাৰেল মানে প্ৰাকৃতিকভাৱে এইটো আটাইতকৈ খুব ভাল সময় গছপুলি ৰোৱা তেতিয়া মানে ভালদৰে গছপুলিডাল ভাল হয় তো ইয়াৰ পিছতে মই সমাজৰ এই যে যিটো আমাৰ দুৰ্ভিক্ষ অভিশাপ যিটো ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অঞ্চলৰ যাতে সকলোকে জ্যেষ্ঠ মহিলা ডেকা সকলোকে লৈ যাতে এৱাৰনেছ প্ৰগ্ৰেম কৰি আমি প্ৰতিহত কৰিব পাৰোঁ তাৰ বাবে মই ইতিমধ্যে কাম কৰিছোঁ আৰু আপোনালোকে গম পাব আপোনালোকে অনুপম ৰোহিত যিটো আমাৰ আছে ৱেলনেছ ছ'চাইটি তাৰ হেৰিৰ লগত আছে আমি আছোঁ আৰু চাইক'লজিষ্টৰ লগত আমি টীম এটা বনাই লৈছোঁ তো সেইটো আমি খামন্তৰাল হৈ কৰি আছোঁ কৰি থাকিম আমি আজি গছৰ এই কামত ৰাজনীতিৰ ইমান গুণ নাই বা ৰাজনীতিৰ কথা নাপাতোঁ কিন্তু এটা কথা সোঁৱৰাই দি আপোনাকে প্ৰশংসা কৰিব বিচাৰিছোঁ আমি নিৰপেক্ষতাত থাকিব 2021 চনৰ যেতিয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বত আপোনাক সাক্ষাৎকাৰ লৈছিলোঁ মনত নিশ্চয় আছে আৰু তেতিয়া আমি সুধিছিলোঁ যে 126টা সমষ্টি 14টা লোকসভা সমষ্টি ইমান নেতা কাকতো একমোডেট কৰা সম্ভৱ নহয় তো তাৰ মাজত ধৈৰ্য কেনেকৈ ধৰা হয় তেতিয়া আপুনি কৈছিল যে ৰাজনীতিত আহিছোঁ মানে কেৱল মন্ত্ৰী MLA নহয় এই কথা আজি আকৌবাৰ প্ৰমাণ কৰিলে ৰাজনীতি মানে কেৱল বিৰোধী বা এনেকুৱা সেই প্ৰক্ৰিয়াতে নহয় আমি সামাজিক কামতো এইদৰে লাগি থাকিব লাগে আৰু সেইকাৰণে ভাল পালোঁ কথা আৰু কামৰ মাজতে 5 বছৰ পিছত আপুনি মিল দেখাব চাওক মোৰ সৰুৰ পৰাই বিধায়ক হোৱাৰ মন আছে সৰুৰ পৰাই এইটো মানুহৰ লক্ষ্য থাকেই মানুহৰ আকাংক্ষা লাগিব আৰু মোৰ পৰ্যায়ত সেইটো মই উচ্চ শব্দটো নকওঁ আকাংক্ষাটোহে থ'ম কাৰণ মই যিখিনি কৰিছোঁ মই আপোনাক আজি গৌৰৱেৰে ক'ব পাৰোঁ যে আপোনাৰ 126জন বিধায়কৰ বহুত এনেকুৱা বিধায়ক আছে যাক অসমৰ মানুহে চিনিয়ে নাপায়
খুব বেছি আপুনি 30, 35, 40 জন মানুহলৈ নাম ল'ব, তাৰ বাহিৰে আপুনি চিনি নাপাব। তাতকৈ অন্ততঃ আজিৰ তাৰিখত বিনা বিধায়ক হৈও যিখিনি ৰাইজৰ কাৰণে কাম কৰিছোঁ মই ছেটিছফাইড। আৰু সেইকাৰণে মোৰ যাত্ৰা পথত যদি বিধায়কটো মোৰ আছে লিখা আছে নিশ্চয় হ'ম। আৰু 2026 এটা মোৰ কাৰণে প্ৰত্যাহ্বান, আৰু মই আশা কৰিছোঁ যে 2026ত নিৰ্বাচনত মই প্ৰাৰ্থিত্ব পাম। আৰু দলে সিদ্ধান্ত লওক নলওক, দিয়ক নিদিয়ক, কিন্তু মোৰ সিদ্ধান্ত যে মই 2026ত নিৰ্বাচন খেলিম। টিকট যি পোৱা নাছিল অতুল বৰা ডাঙৰীয়াই পাইছিল, তাৰপিছতো সমানে আপুনি গ্ৰাউণ্ডত লাগি আছিল। নহয়, সেইকাৰণে যে প্ৰাৰ্থিত্ব যে আজিৰ তাৰিখত যদি আমি জাতিৰ পিতা বুলি কাক কওঁ, একেকোবে একদম মানে জাতিৰ পিতা হ'ল মহাত্মা গান্ধী। তেখেতনো কেইবাৰ MLA MP কিবা হৈছিল নেকি? তেওঁতো জাতিৰ পিতা। সেইকাৰণে MLA সৰ্বোচ্চ নহয়, MLA সকলো নহয়, কিন্তু কাম কৰাৰ কাৰণে এটা নিশ্চিতভাৱে আপোনাক দায়িত্ব লাগিব, যিটো দায়িত্বৰ দ্বাৰাহে কাম কৰিব পাৰে। কাৰণ আজিৰ তাৰিখত MLA নোহোৱাৰ কাৰণে বহুত কাম কৰিব নোৱাৰোঁ, বহুত কাম তাৰমানে মন আছে, লাগি থাকোঁ, কিন্তু পাৰা নাই। সেইকাৰণে লাগে দায়িত্ব। সম্ভাৱনা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'মেই আৰু 26ক লৈ সেইটো নিৰ্বাচনত অৱতীৰ্ণ অভাৰঅল 26ক লৈ গৌৰৱ গগৈ নামৰ এগৰাকী ব্যক্তি আহিছে। নাই চাওক, গৌৰৱ গগৈ হ'ল এজন কংগ্ৰেছৰ এজন কাৰ্যকৰ্তা, বাছ, বেলেগ একো নাই। গৌৰৱ গগৈ যেতিয়া সংসদৰ মজিয়াত সাৱলীলভাৱে হিন্দী আৰু ইংলিছত ভাষণ দিয়ে, তেতিয়া মই অসমীয়া হিচাপে মই ভাল পাওঁ। স্পষ্ট কথা, এজন অসমীয়া হিচাপে সেইখিনি মোৰ টান থাকিবই, এটা সাৰুৱা অসমীয়াটো নিজৰ এটা টান থাকিবই। কিন্তু যেতিয়া গৌৰৱ গগৈক লৈ বেছি উল্লাস আহে, তেতিয়া সেই 855 জন শ্বহীদৰ কথাও মনত পৰে। কাৰণ সেই কংগ্ৰেছৰ গুলিত অসমক ৰক্ষা কৰাৰ বাবে ওলাই অহা 855 জন শ্বহীদ হৈছিল। সেই কথাটো সমান্তৰালভাৱে মনত থাকে। লাভ নহ'ব, সেইকাৰণে লাভ নহ'ব। অসমত অসমৰ মানুহে এইখিনি চিন্তা কৰিবই। ইমাৰ্জেঞ্চিৰ সোণালী জয়ন্তী উদযাপন কৰিলে, সেইটো কলা অধ্যায় এটা, সেনেকুৱা অধ্যায় হ'ব। আপুনি এটা কাম কৰিব, আজি এটা শুভ দিন, এদিন আহক, আপুনি সময় দিয়ক, বহি আধা ঘণ্টা কথা পাতিম। আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ আমাৰ জয়ন্ত দাস দা আমাৰ হাতীগাঁৱৰ এই অঞ্চলত আহি উপস্থিত হৈছে। তাৰ বাবে মই দাদাক আপোনালোকৰ ডেম'ক্ৰেচি লাইফৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদাৰ এই মহৎ উদ্দেশ্যক আমাৰ হাতীগাঁওবাসী ৰাইজে তথা আমাৰ দিছপুৰবাসী ৰাইজে আদৰি লৈছে। আজি বৃক্ষৰোপণৰ কাৰ্যসূচী তেওঁ এইবাৰেই প্ৰথম নহয়, তেওঁ আগতেও এনেকুৱা কাৰ্যসূচী কৰিছে আৰু সেই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিছে। এইবাৰ তেওঁৰ লক্ষ্য হৈছে দাদাৰ 10,000 গছপুলি বিতৰণ কৰা বা বৃক্ষৰোপণ কৰা। এতিয়া কথাটো হ'ল এই পদক্ষেপক সকলো ৰাইজে আপোনালোকে দেখিছে কিমানবোৰ মানুহ আহি পেলাই আজি দাদাক এইখিনি ক্ষেত্ৰত সহায় সহযোগ কৰিছে আৰু নিজে ওতঃপ্ৰোতভাৱে ওলাই আহিছে। আৰু দাদা যিটোকে আমাৰ BJP বুলি ক'লে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আটাইতকৈ পুৰণি এজন কাৰ্যকৰ্তা তথা নেতা। আৰু দাদাক আমি আজি বুলি চিনাকি নহয়, আজি BJP যেতিয়া কৰিছোঁ তেতিয়া আমি দাদাৰ নামটোৱে শুনিছোঁ যে জয়ন্ত কুমাৰ দাস আজিও নহয়, জয়ন্ত কুমাৰ দাস সেই তেতিয়াৰ পৰা আমি সৰু থকা দিন ধৰি আজি দাদাৰ লগত হাতত ধৰি পেলাই আমি BJP যিকোনো অনুষ্ঠানত গৈছিলোঁ আৰু দাদাই আমাক শিকাইছিল দলটো যি পৰ্যায়ত আছে। একচুৱেলি দাদাহঁতৰ দৰে ব্যক্তি থকাৰ কাৰণে আজি BJP দলটো আজি এই স্থিতি পাইছেহি। আজি দাদাৰ সেই দিনবোৰৰ কথা, দাদাৰ পকেটত এটা ৰিচিপ্ট বুক এটা থাকে, যোনে BJP কাৰ্যকৰ্তা তাৰমানে জইন কৰে। কিন্তু আজি সেই দিনটোৰ কথা ভাবি চাব লাগিব আৰু আজিৰ দিনটোৰ কথা ভাবি চাব লাগিব। আৰু দাদা যেতিয়ালৈকে BJP আছে তেতিয়ালৈকে দাদাহঁতৰ নাম এটা আমাৰ সমষ্টিত, বিশেষকৈ অসম BJPটো আছে, লগতে আমাৰ দিছপুৰ সমষ্টিত দিছপুৰৰ পুৰণা BJP যিমানখিনি আছে সকলোৱে দাদাক এটা শ্ৰদ্ধাৰে তেখেতক নাম লয় যে জয়ন্ত কুমাৰ দাস ডাঙৰীয়া। আজি এই সুন্দৰ পদক্ষেপটো গ্ৰহণ কৰাৰ বাবে দাদাক মই এই আপোনালোকৰ মাধ্যমেৰে তেওঁলোকক আৰু এবাৰ কৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে যে আহিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জয়ন্ত ডাঙৰীয়াই বহুত ভালে কাম কৰি আছে, সেইকাৰণে আমি ওতঃপ্ৰোতভাৱে তেখেতৰ লগত জড়িত হৈ আছোঁ আৰু অহা দিনলৈ তেখেতৰ লগতে থাকিম বুলি ভাবিছোঁ। মৰম কুমাৰৰ ৰিপৰ্ট, ডেম'ক্ৰেচি।